তো বলক স্কাই ওয়াকলৈকে আমি যাওঁ। এতিয়া আমি স্কাই ওৱাকলৈকে যাই আছোঁ। সন্ধিয়াৰ টাইম হৈছে এতিয়া। তো তাতে লাইটিংটো অকণমান দেখিবলৈ ধুনীয়া হয় আৰু তাতে তলত এটা ভিউ পইণ্ট আছে, আপোনালোকক চবতে দেখাম আমাৰ লগত। এতিয়া আমি যাই আছোঁ তলৰ পিনে। তো ইয়াত চাওক আমাৰ ভিউ। আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি আনি আছোঁ, আমি কালেক্ট কৰি আছোঁ। ৰাতিৰ পোহৰত কোনপিনিতে আমি যাই আছোঁ। খুলিব লাগিছিল নে? তলৰ ভিউ পইণ্টৰ পৰা আহিলোঁ, আপোনালোকক দেখালোঁ। ওপৰৰ পৰাও ছেম ভিউৱে পোৱা যায়, আপোনালোকে চাব। এতিয়া স্কাই ৱাকত গ্লাছৰ যিটো পেনেল আছে তাৰ ওপৰত আমি উঠিম। তাতে উঠিবলৈ 100 টকামান লয়। তো আপোনাৰ আমাৰ লগত থাকক, কিন্তু তাতে বহুত বেছি ভিৰ হয়। পাৰিলে আপোনালোকে দিনতে আহিব। আপোনালোকৰ কাৰণে ভিউ পইণ্ট লৈ আহিছোঁ। স্কাই ৱাক। তো এতিয়া আমি ওপৰ পিনে উঠি আছোঁ। তো ওপৰ পিনে স্কাই ৱাকলৈকে আমি যাম। তো তাতে একচুৱেলি মানুহ উঠিব লাগে 4-5জন, কিন্তু ইয়াতে দেখিবলৈ পাব আপোনালোকে যে 15-20জনকৈ মানুহ একেলগে উঠি আছে। তো অকণমান ডেঞ্জাৰাছ হয় তেনেকুৱাকৈ উঠাটো। তো সেইকাৰণে আমি অকণমান ৱেইট কৰিলোঁ যে মানুহবিলাক অকণমান খালী হওক, তাৰপিছত আমি যাম। কিন্তু মানুহ খালী হোৱা নাই, তথাপিও আমি জাষ্ট মানে চিম্পলি ছাইডৰ পৰা অকণমান ফটো উঠি কিনে এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি। এইটো হ'ল আমাৰ সেই যে স্কাই ৱাক আমি কৰি আহিলোঁ অকণমান আগতে। তো তাৰে ভিউ আপোনালোকে যদি চাই তলৰ পৰাও দেখা পোৱা যাব। দেখা পাইছে? এইখিনিয়ে আছিলে।